আমাৰ যি আসন ভাগ আজি সজোৱা হৈছে আমাৰ মণিকূটত বৰ ধুনীয়াকৈ সজাইছে আমাৰ ভৈৰৱ মহন্ত ডাঙৰীয়া দেৱে। এই আসন ভাগ আচলতে মোৰ চাবৰ মন যায় ওচৰৰ পৰা। আমি পাৰোঁ বাৰু, আমাক চাবলৈ দিয়ে, আমি যাওঁ চাই আহোঁ কেনেকৈনো সজাইছে, ভাল লাগে চাই। কিন্তু আমাৰ যি নবৌ খুৰীদেউ এনেকুৱা বয়সীয়া মানুহখিনি আছে, তেওঁলোকক যদি কয় বোলে মণিকূটৰ পৰা আহি চাকি এভাগকে আনকচোন, এইফালে জ্বলাবলগীয়া হৈছে, আপুনি আনকচোন, তেওঁলোকে কিন্তু ভয় খায়। কিয় ভয় খায় এই কথাকে মই ককাইদেউৰ পৰা জানিব বিচাৰিছোঁ। ধন্যবাদ। কৃষ্ণ বাপজনাৰ শ্ৰীচৰণত আমি সেৱা নিবেদন কৰিছোঁ। এই কথাষাৰ অলপ আগত এই আমাৰ দেউতাই খুব সুন্দৰকৈ কৈছিলে, ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মাবোধ মাধৱৰ প্ৰসাদে মিলয়। ডাঙৰ কথাটো হ'ল কি, পুৰুষকহে যদি মাধৱৰ প্ৰসাদ পায়, মহিলাসকলক কামেই নাই তেতিয়াহ'লে নে কি? এইবুলি কৈছে নি পাঠভাগে? এইবুলি কৈছে নি? আমাৰ ভুল হয় সেইখিনিতে। ইৰাম যিটো গৃহ বাস ভাইজা ৰেখে দাখ কহিও তাহাৰ আজা বানৰ কজে নৰ্তকী নচাৱে স্বামীক নচাৱে ভাৰ্যা। শাস্ত্ৰ সেইবুলি কৈছে আকৌ, যিখন ঘৰত বোলে পুৰুষজনক মাইকী মানুহগৰাকীয়ে আঙুলিত নচুৱাই থাকে, এই বান্দৰক নচুওৱা নিচিনা হয় বোলে। তাৰমানে কি, মহিলাসকলক তলত যিসকলে মহিলাসকলৰ কথা শুনি যিসকল পুৰুষ চলিছে, এইবোৰ বান্দৰ বুলি কৈছে নি? ভুলবোৰ আমাৰ তাতে হয়, বুজি পোৱাত ভুল হয়। আমি আচলতে পুৰুষ মহিলা বুলি ক'লে এই যে লিংগভেদে আমাৰ দেহ দুটা আছে এইকেইটা বুজি লওঁ, এইটো নাই কোৱা শাস্ত্ৰই। নামে পুৰুষক উদ্ধাৰ কৰে, মহিলাকক নকৰে। কেলৈ আহিছে? নামে পুৰুষক উদ্ধাৰ কৰে বুলি কৈছে ন, হয়নে নহয়? নামে পুৰুষক উদ্ধাৰ কৰে, নামে আত্মাক উদ্ধাৰ কৰে। আত্মা পুৰুষ, দেহ আমাৰ প্ৰকৃতি। শাস্ত্ৰৰ ভাষাত আত্মাটো পুৰুষ, দেহটো প্ৰকৃতি। তেতিয়াহ'লে মহিলাসকলৰ দেহ আৰু আত্মা আছেনে নাই? তেতিয়াহ'লে আপোনাৰ হ'বৰো আত্মাটো পুৰুষ, দেহটো প্ৰকৃতি। তেতিয়াহ'লে আপোনাৰ হ'বৰো উদ্ধাৰ হ'ব, তাৰমানে আপোনালোকৰ আত্মাও উদ্ধাৰ হ'ব। সেইকাৰণে 3 বস্ত্ৰৰ কথা ক'লোঁ। মহিলাসকলে 3 বস্ত্ৰ লৈ যে সোমাব কাইমন বাইক। এতিয়া ডাঙৰ কথাটো হ'ল যে এই যে ভগৱন্ত ভক্তিযুক্ত, ভক্তিযুক্ত হ'ব পৰাকৈ আমাৰ আত্মাটো হয় নাই? পুৰুষৰ আত্মা বোধ বুলি কৈছে নহয়। আত্মাত যেতিয়ালৈকে বোধ নহ'ব, জ্ঞান নহ'ব, তেতিয়ালৈকে কিন্তু আমি মণিকূটলৈ বাদ দিয়ক, নামগৃহৰ ভিতৰতে প্ৰৱেশ কৰাৰ অধিকাৰ আমাৰ নাই। সেইজন পুৰুষক কৈছে, সেই আত্মাকহে কৈছে। কিন্তু আকৌ শাস্ত্ৰই এনেকৈও কৈছে যে আত্মা হ'ল পৰা প্ৰকৃতি, দেহ আমাৰ অপৰা প্ৰকৃতি। পৰা প্ৰকৃতি এইটো কাৰণে ভগৱন্তৰ পৰমাত্মাৰ ওচৰলৈ আত্মা যাব পাৰে, আত্মাই পৰমাত্মাই মিলন হ'ব পাৰে, কিন্তু দেহটো কেতিয়াও ভগৱন্তৰ ওচৰলৈ যাব নোৱাৰে। আমাৰ পঞ্চভূত দেহ পঞ্চভূততে মিলি থাকিব লাগিব। হয় মাটিত মিলি যাব, নহয় পানীত পৰি মিলি যাব, নহয় জুয়ে পুৰি ছাই কৰিব, নহ'লে বায়ুত শেষ হৈ যাব। আমাৰ পঞ্চভূত দেহ পঞ্চভূততে থাকি গুচি যাব, কেৱল মাত্ৰ আত্মা গুচি যাব পৰমাত্মাৰ ওচৰলৈ। গতিকে এই আত্মাটো যাব পাৰে কাৰণে তাক পৰা প্ৰকৃতি, অন্যথা দেহটো হ'ল অপৰা প্ৰকৃতি। আমি দুয়োটাই প্ৰকৃতি, পুৰুষ মাত্ৰ কেৱল ভগৱন্ত ঈশ্বৰ পুৰুষে। সেইকাৰণে হে কৃষ্ণ স্বামী তোমাৰ চৰণে আমি ভজিলোহু জয় জয় বুলি বুলি পুৰুষসকলেও গায়, মহিলাসকলেও গায়। পুৰুষসকলৰ আকৌ স্বামী ক'ত? আমি যদি পুৰুষ বুলি নিজক কৰি লওঁ, আমাৰ স্বামী থাকিব পাৰে নেকি? তাৰমানে আমাৰ আত্মা নামৰ প্ৰকৃতিটোৱে পুৰুষ পৰমাত্মাৰ ভগৱন্তক আমি প্ৰাৰ্থনা জনাইছোঁ যে তুমি উদ্ধাৰ নকৰিলে উদ্ধাৰ কৰোঁতা কোনো নাই। এতিয়া এই যে যিটো ভয়টো থকাটো সকলোৰে স্বাভাৱিক। কেলে চাবতে গুৰুজনাই কিছুমান বস্তু নামগৃহলৈ আনিলে। অলপ আগত আমাৰ মাইনাটোৱে পঢ়ি থাকোঁতে কথা এষাৰ ওলাইছিলে। কি ওলাইছিলে? অন্য দেৱী দেৱ নকৰিবা সেৱ, গৃহ নপখিবা তাৰ, মূৰ্তিকো নচাইবা প্ৰসাদো নখাইবা, ভক্তি হ'ব ব্যভিচাৰ। এইবুলি কৈছিলে যে মূৰ্তি যদি চাবলৈ গুৰুজনাই হাক দিছিলে, মানা কৰিছিলে, তেতিয়াহ'লে গুৰুজনাই নামগৃহৰ সন্মুখত 2টা সিংহ মূৰ্তি, ভিতৰত মণিকূটৰ সন্মুখত জয় বিজয় মূৰ্তি, স্বয়ং সিংহাসনত তলত কাছ মূৰ্তি, ওপৰত সিংহ মূৰ্তি, তাৰ হাতী মূৰ্তি, তাৰ ওপৰত সিংহৰ মূৰ্তি কিয় দিলে? যদি মূৰ্তি চাবই নালাগে?
এই তত্ত্ববোৰ যেতিয়ালৈকে বুজি নাপাম তেতিয়ালৈকে আমি নামগৃহত প্ৰৱেশ কৰাত অসুবিধা আছে। সেইভাৱে কিছুসকলক কয় এই তোমালোকে নাহিবা দেই, নাপায়। কিন্তু নাপায়তো কিয় আমি বুজিবলৈ চেষ্টা কৰিব লাগিব। আমি বুজিবলৈ চেষ্টা নকৰোঁ, তাতে থাকি যায়। গম পাইছেনে? কিছুমান নাপায়, অৰ্থ নজনা নাপায় আমি মানি চলি আছোঁ এতিয়াও। আমাৰ ফালে সেই মেকুৰীজোপা সকাম এতিয়াও চলি আছে। আপোনাৰ হ'বৰ ফালে চলিছে নাই নাজানো। মহাজনৰ ঘৰত সকাম পাতিলে পিতৃ মাতৃৰ বছৰেকীয়া শ্ৰাদ্ধ পাতিছে, মেকুৰী এটা ডাঙৰ পলহ এটা চোতালতে জুপি থৈ দিছে। আমনি কৰে ভকতক, প্ৰসাদৰ ওপৰেদি গুচি যায়। সেইকাৰণে তো আমাৰ ঘৰত মেকুৰী নাই, দেখিলোঁ মহাজনৰ ঘৰত মেকুৰী জুপি সকাম পাতিছে। সেইকাৰণে সিহঁতি ইমান ধনী হ'ব পাৰিছে। আমাৰো দেউতাৰ যেতিয়া শ্ৰাদ্ধ হ'ল, ওচৰৰ ঘৰৰ পৰা মেকুৰী এটা ধৰি আনি জুপি লৈছোঁ। আমি কাৰণটো বুজি নল'লোঁ, সিহঁতৰ ঘৰত যে আমনি কৰাৰ কাৰণেহে মেকুৰীটো জুপি লৈছিলে, এইটো নিয়ম নহয়। এই কথা আমি বুজি নোপোৱাকৈ কিছুমান নিয়ম এতিয়াও ধৰি আছোঁ। সেইকাৰণে এই নাপায় বোলা বস্তুটোৰ পৰা ওলাই আহি আহক আমি সকলোৱে বুজি চাওঁ কি লিখা আছে ইয়াত। সাৰ নাপাব, নহ'লে গুৱাহাটী যোৱা নহ'ব আৰু। শিতানত লিখিহে থৈছে গুৰুজনে, পঢ়িব লাগিব, আমি বুজি ল'ব লাগিব। সেইকাৰণে নামসিংহতে প্ৰথম সেৱা কৰিব লাগিব। এৰাম পূৰ্ণ অৰণ্যৰ মাজে মাধৱৰ নামসিংহ, প্ৰকাশ কৰয় আতি পৰে, যাৰ ধ্বনি শুনি ভয়ে পাপমতি হস্তিশয়, পলাই আতি ত্ৰাসত লভৰে। গুৰুজনে কৈছে পুণ্য অৰণ্য, এই যে আমি যে নৰসকল আছোঁ, যে মনুষ্য নামৰ জীৱসকল য'ত আছে, এইখন অৰণ্যই হৈছে। লোকেৰে লোকাৰণ্য হৈ আছে, আমি নকওঁ নি? যে এই অৰণ্যখনৰ মাজত মাধৱৰ নামসিংহ বিদ্যমান হৈ আছে নামগৃহৰ বাটচৰাতে। এই নামসিংহত সেৱা জনাই আমাৰ সংসাৰৰ যিমান মায়া বস্ত্ৰ আছে আমি তাতে খুলি থ'ব লাগিব। কেৱল 3 বস্ত্ৰ লৈ সোমাম, কায় মন বাইক, আহিলোঁ। তাৰ পাছত জয় আৰু বিজয় নামেৰে আমাৰ হৃদয়ৰ দুৱাৰখনৰ নিভৃত কোণত পশ্চিম দুৱাৰত 2টা বস্তু ৰৈ আছে, জ্ঞান আৰু বিবেক। জ্ঞান আৰু বিবেকে যেতিয়ালৈকে আমাক নক'ব যে মণিপুটত জাগৃত হৈ থকা গুৰুজনাৰ গুণমালাৰ 6টা অধ্যায়ত যিখিনি ভগৱন্তৰ গুণনাম কীৰ্তন বিদ্যমান হৈ আছে, এইখিনিক যদি শ্ৰদ্ধা জনাব পৰা শক্তিকণ মোৰ মনলৈ অহা নাই, তেতিয়াহ'লে মই মণিকূটত প্ৰৱেশ কৰিব নোৱাৰোঁ। সেইটো নিজে নিজেই বুজি পাব লাগিব, আনে ক'ব দৰকাৰেই নহয়গৈ। তেৰাৰ কথাষাৰ আমি এনেধৰণেই আগবঢ়ালোঁ। মহিলাসকল বুলি কথা নাই, আমি যিসকলে বুজি নাপাওঁ আমি সেইসকলে তাৰ পৰা আঁতৰত থকাটোৱে স্বাভাৱিক। কাৰণ আমাৰ ভুল হৈ যাব, অজানিতে ৰৈ গ'লেও কিছুমান ভুলৰ শাস্তি আমি পাবই লাগিব। কিবা কাৰণত নজনাকৈ আপুনি কুকুৰ এটা গছকি পালে, এইটোৱে নজনাকৈ গছকিছে, নেকামোৰ আৰু দেই, ক'বনি কুকুৰটোৱে? গছকটো খালে সি কামোৰ মাৰিবই। গতিকে নজনাকৈও যদি আমি ভুল এটা কৰোঁ, তাৰ কাৰণে আমি দণ্ড ভৰিব লাগিবই। সেইকাৰণে জানি শুনি যাওঁ আহক। সেইকাৰণে ভগৱন্তৰ ওচৰত আমাক কি হৈছে, জানি শুনি শৰণ ল'বৰ কাৰণে গুৰুজনাই কৈছে, তুমি প্ৰিয়তম পৰম দেৱতা, জানিয়া লৈলো শৰণ। জানি শুনি শৰণ ল'বলৈ কৈছে। সেইকাৰণে আহক আমি জানি লওঁ। জনাত অসুবিধা একো নাই। এই যে ভাগৱত ভাগ পঢ়িব নাপায় কৈছে, আমি আজি এটা ভুল ভাঙি দিওঁ। কিয় নাপায়? যদি ভাগৱত ভাগ মই পঢ়িব নাপায়, তেতিয়াহ'লে যিদিনা প্ৰেছত দিব, ভাগৱত ভাগ প্ৰেছ যে প্ৰিণ্ট কৰিব যে, সেইদিনা গোটেই প্ৰেছটো ধুই ল'ব লাগিব, ভকতৰ নিচিনা ড্ৰেছ পিন্ধি ল'ব লাগিব, সেৱা সৎকাৰ কৰি চিঞাহীখিনি শুদ্ধ কৰি ল'ব লাগিব, তাৰপিছতে প্ৰেছত দিব লাগিব। দিয়ে নেকি তেনেকৈ? আজি ভাগৱত প্ৰিণ্ট হ'ব, গতিকে সমস্ত প্ৰিণ্টাৰত যিমান আছে কিতাপ চব উলিয়াই দিয়া হওক, প্ৰিণ্টাৰবোৰ ধুই মেলি চফা তফা কৰি লৈ তাৰপিছতে ভাগৱত প্ৰিণ্ট কৰিব। এনেকৈ ভাগৱত প্ৰিণ্ট কৰে নেকি? নাপায় নহয়। নহ'লে আমি যদি ভাবি লওঁ, হয়নে নহয়? আজি বোলে ভাগৱত আনিব গুৱাহাটী প্ৰকাশনৰ পৰা আমাৰ শিৱসাগৰৰ দোকান কেইখনলৈ, ভাগৱত আনিব যে, ইয়াৰ পৰা যিজনে যাব, ইয়াৰ পৰা একদম মানে এই যে ভাগৱত শোভাযাত্ৰা কৰিলে যেনেকৈ যায়, নাম গাই গাই যাব গাড়ী এখনত, আৰু তাতে ভাগৱত কেইভাগমান তুলি বিকিবৰ কাৰণে এটা মানে শিৱসাগৰ দোকানখনলৈ ভাগৱত গাই আনি স্থাপন কৰিব। আৰু যিদিনা ভাগৱত কিনিবলৈ মানুহজন যাব, তেওঁক একদম ভৰিত পৰি সেৱা কৰি, ৰ'ব দে মই গাটো ধুই আহোঁ বুলি নতুনকৈ ধূপ চুপ জ্বলাই ভাগৱত ভাগ তেওঁৰ মূৰত দিব। এনেকৈ বিকে নি? নাপায় নহয়। নহ'লে আমিচোন ইয়াত এনেকৈ কৈছোঁ, নহ'লেতো নাপায়। তেনেকৈ বিকে নাযায়। আছে আমাৰ প্ৰভু এজন, তেখেতৰ সুধিলে উত্তৰটো ওলাব, তেখেতক বিকে ভাগৱত কৃষ্ণ। তেনেকৈতো নিবিকে। কেলৈ? যদি তেনেকৈ নিবিকে, তেনেকৈ আমি পঢ়িবও পাৰিম। কিন্তু যেনেধৰণে এটা ল'ৰাই কিতাপত বহিবলৈ যোৱাৰ আগতে যদি ভৰিকেইটা লেতেৰা হৈ থাকে, হাতত যদি বোকা অকণমান লাগি থাকে, নাকতে যদি বোকা অকণমান লাগি থাকে, ল'ৰাটো কেতিয়াও পঢ়াত মন নবহে। আপুনি চাবচোন, চিক চিক চাক চাক লাগি থাকিব। লাগিব নালাগিব? আইগৰাকীয়ে যেতিয়া পাকঘৰত সোমাবলৈ যাব, ঘপককৈ দেখিলে ভৰিটোত বোকা অকণমান লাগি আছে, এনেকৈ ভাত হ'ব আৰু যি হ'ব হ'ব, বনাই মেলি একেকোবে ধুম, পাৰিব?
লৰালৈকে বাহিৰলৈ গৈ আকৌ লাগিলে পাৰিলে গাটোৱে ধুই আহিব, তাৰপিছতহে সিদ্ধ কৰিব, নহ'লে আপুনি সিদ্ধ হৈ যাব নোৱাৰে, হয়নে নহয়? গতিকে সেই লেতেৰা যিবিলাক আছে সেইখিনি আঁতৰাই গা পা ধুই অন্যান্য কিতাপ পঢ়া নিচিনা কিতাপৰ টেবুলত লৈ আপোনাৰ হবেও পঢ়ক, সকলোৱে পঢ়ক। আজিকালি বহুত আইসকলে পঢ়ে ভাগৱত, এনেকুৱা অনুষ্ঠানত বহিও পঢ়া আমি দেখিছোঁ। যেতিয়ালৈকে নপঢ়িম তেতিয়ালৈকে সেই যে আইগৰাকীয়ে যে শিতানতে শুই থৈ যদি 3টা বাজিব এতিয়া এই এনেকৈ লিখি থৈ দিয়াই হ'ব, আৰু আমি জীৱনত কেনেও হাৰ নাপাওঁ। গতিকে হাৰ পাবলৈ যত্ন কৰক, অন্তৰাত্মাক জাগৃত কৰক, তেতিয়াহে আপুনি এই বানময় মূৰ্তি কাষলৈ বা এইখিনি কাষলৈ আহিব পাৰিব বুলি তেৰাসৱৰ চৰণত আমি প্ৰশ্নভাগৰ উত্তৰ আগবঢ়াই আমি এই কলি নামৰ মল লেতেৰাটো আমি ইয়াৰ পৰা আঁতৰাও আহক, যিটো কলিৰ যোগেদিয়ে পৰীক্ষিতে বিপদত পৰিছিলে। ইয়াত কৈছিলে পৰীক্ষিতে প্ৰথম দেখিছিলে কি, এঠেঙীয়া এটা গৰু, দেখিছেনে নাই? শাস্ত্ৰত এনেকুৱা কথাবোৰ লিখা থাকে, এটা ঠেঙত হেনো বৃক্ষ এটা খাৰা হৈ আছে, ওচৰতে শুকাই মেলি একদম মানে হাড়ে চালে লগা গৰু এজনীও গাই এজনীও পৰি আছে, আৰু মানুহ এটাই নৰ এটাই সেই এটা ঠেঙকে কোবাই কোবাই ভাঙিবৰ কাৰণে যত্ন কৰি আছে। অদ্ভুত ঘটনা হয়নে নহয়? কিনো শাস্ত্ৰত কথাবোৰ লিখে জানো পায়? এঠেঙীয়া গৰু থাকে নি? এটা ভৰিত থিয় হৈ 2টা ভৰি থকা জীৱটোৱে যেনে তেনে থাকিব পাৰে বাৰু, বিশ্বাস কৰি ল'লোঁ। হাঁহ এটা কুকুৰা এটা ঠেং বেয়া হ'লেও দুপিয়াই এটা ভৰিত ভৰ দি, যেনিবা আমি মানুহ এটা হ'লেও এটা ভৰিত ভৰ দি যেনে তেনে যাব পাৰিম, কিন্তু 4ঠেঙীয়া জন্তুটোৱে এটা ঠেঙত খাৰা হ'ব পাৰিবনে বাৰু? বিশ্বাস হৈছে? শাস্ত্ৰত লিখা আছে, আকৌ আছে, পাঠকীসকলে পঢ়ি গৈছে। তাৰমানে কি বুজাইছে? এই গৰুটো প্ৰকৃততে সেই গৰুটো নহয়, এই গৰু গুৰূপী। গু মানে অলপ আগত ক'লো নহয়, গু মানে বেদ, গু মানে জ্ঞান, গু মানে গুৰু বুলি ধৰি লৈ তেখেতক ধৰ্ম বুলি ধৰি লোৱা হৈছে। ধৰ্মৰ 3টা চৰণ, সত্য, ত্ৰেতা, দ্বাপৰ, এই 3 যুগত ভাগিল বুলি কৈছে। এতিয়া কলি যুগত সেই এটা চৰণ চলি আছে আমাৰ, আৰু আমি সেই মলমতি কলি নামৰ লোকসকলে তাক মৰিয়াই মৰিয়াই ভাঙিবলৈ চেষ্টা কৰি আছোঁ, হয়নে নহয়? নিজক সুধিলে ওলাব। কেলে? ধৰ্মৰ যোগেদি যিখিনি কৰ্ম কৰিব লাগে আমি সেইবোৰ নিজে কৰিছোঁনে নাই, এবাৰ নিজে নিজে সুধিলেই গম পাই যাব। ভাগৱত ভাগ মানৱ জাতিৰ মেনুৱেল হয়। এইখনৰ পৰা আমি কেনেকৈ চলিব লাগে এই কথাখিনি নজনাকৈ আমি কেৱল মাত্ৰ চলিব লাগে কাৰণে চলি আছোঁ, সেইকাৰণে আমি বিপদত পৰিছোঁ। সেইকাৰণে পাঠে প্ৰথম কলিক আমাৰ মাজৰ পৰা আঁতৰাই ল'বলৈ কৈছে, সেইকাৰণে চিনাকি কৰি দিছে কলি ক'ত ক'ত থাকে। আজি অকল কলিৰ চেপ্টাৰটোকে আগবঢ়াই আৰু মন লেতেৰা হৈ যদি থাকে, গৃহত কেতিয়াও শান্তিৰ এটা পৰিৱেশ বিৰাজমান হ'ব নোৱাৰে। গৃহকণ্ডল লগাৰ মূল কাৰণটোৱে হৈছে মনৰ মাজত যেতিয়া মিল নাথাকে। মনৰ মাজত মিল তেতিয়াই নাথাকে যেতিয়াই সকলোৰে মাৰ্গটো শুদ্ধ নহয়। শুদ্ধ মাৰ্গত আমি তেতিয়াই যাব নোৱাৰোঁ যেতিয়াই ভক্তি বোলা বস্তুটো আমাৰ অন্তৰত নাথাকে। দেউতাৰ প্ৰতি যদি শ্ৰদ্ধা ভক্তি থাকে, দেউতাই যদি টানকৈও কিবা এটা কয়, মই মানি ল'ম কৃষ্ণ, হয় মোৰে দুখ, কিন্তু যেতিয়া দেউতাৰ প্ৰতি ভক্তি মোৰ নাথাকিব তেতিয়া মই উভতি ক'ম, তাৰমানে কেলৈ মোক তেনেকৈ ক'বি, হয়নে নহয়? গতিকে এই বস্তুবোৰ থকাৰ কাৰণে গৃহকণ্ডল হয়, আৰু সেই বস্তুটোকে অলপ দূৰলৈ লৈ যাওক, যিটো থকাৰ কাৰণে ইখন দেশে সিখন দেশক হিংসা কৰি কৰি আজি এই যে আমেৰিকা ইৰাণ নামৰ এই যে যুদ্ধবোৰ যে হৈ আছে, ইয়াৰ মূল কাৰণ সেইবোৰেই, অন্য কোনো কাৰণ নাই। মানে ক্ষমতা বোলা বস্তুটো যেতিয়া অপপ্ৰয়োগ হয়, নপৰিবলগীয়া মানুহৰ হাতত যেতিয়া ক্ষমতা পৰে, কলিৰ হাতত যেতিয়া ক্ষমতা পৰিলে, তেতিয়াই পৰীক্ষিতৰ ব্ৰহ্মশাপ পাবলগীয়া হ'ল। গতিকে এই পাৱাৰ বোলা বস্তুটো সঠিক ঠাইত নপৰিলে আমাৰ অসুবিধা আছে। সেইকাৰণে স্থান অনুসৰি আমি আশ্ৰয় গ্ৰহণ কৰিব লাগে। এই স্থানৰ কথা কওঁতে এটা সাধু কৈ দিওঁ আপোনালোকক, কাহিনী এটা ভাল লাগিব, সকলোৱে কাহিনী শুনি ভাল লাগে। যে এডাল সাপ যেতিয়া আপোনাৰ ধৰি ল'লোঁ আপোনালোকে কুকুৰা পোহে, আমিও পোহোঁ বাৰু, কুকুৰাৰ গঁৰালত সোমাই যেতিয়া অকণমানি পোৱালি কেইটামান খালে, কণী 2টামানো খালে, আপুনি কি কৰিব বাৰু? সাধাৰণতে আপুনি গৈ দেখিলে ই সাপডালে কণী খাই আছে, মনলৈ কি ভাৱ আহিব? কৈ দিয়ক সঁচা সঁচিকৈ। মাৰিবলৈকে মন যাব নহয় জানো? হয়নে নহয়? ই অনিষ্ট কৰিছে, তাক মাৰিবলৈকে মন যাব নাযাব? আপোনালোকৰ যায় নাযায় নাজানো, আৰু মোৰ গঁৰালত হৈ যদি সি কুকুৰা খাই মোৰতো মাৰিবলৈ মন যাবই। সেই একেডাল সাপে যেতিয়া শিৱ মন্দিৰত সোমাই দিব তেতিয়া কৃষ্ণ নামগৃহত যেতিয়া সোমাই দিব একেডাল সাপে, কিন্তু হয়নে? তেতিয়া আকৌ আমি নমস্কাৰ কৰিম। কেলে? স্থানটো তেওঁ ক'ত ল'লে, য'ত স্থান ল'ব তাৰে মৰ্যাদা পাব।
এতিয়া আহক আমি নিজক সোধো আমি ক'ত স্থান লৈছোঁ। সদায় যদি 5টা মদাহীৰ লগত মই খোৱা বহা উঠা খোৱা আৰম্ভ কৰি দিওঁ, এইটো খাটাং 6 নম্বৰ মদাহীটো মই হ'বলৈ গৈ আছোঁ, হয়নে নহয়? সদায় যদি উঠোঁতে বহোঁতে খাওঁতে শুওঁতে এনি টাইম ইংৰাজী কৈ থকা মানুহ এটাৰ লগত মানুহ 5টাৰ লগত যদি মই থাকিবলগীয়া হয়, এইটো নিশ্চিত 6 নম্বৰ ইংৰাজী ক'ব পৰা মানুহটো মই হৈ যাম, হ'মনে নহ'ম? আমি জন্মৰ পৰা মাতৃভাষা শুনি আছোঁ কাৰণে আমি মাতৃভাষা ক'ব পাৰিছোঁ। মায়ে যদি কিবা বেলেগ ভাষা ক'লেহেঁতেন, দেউতাই যদি বেলেগ ভাষা ক'লেহেঁতেন, ওচৰ চুবুৰীয়া যদি ইংৰাজী ক'লেহেঁতেন, তেতিয়া মই ইংৰাজী শিকি গ'লোহেঁতেন, হয়নে নহয়? নিজক সোধক। এতিয়া আমি আহক আমি স্থান ক'ত ল'ম, দুৰ্যোধনৰ ওচৰত নে কৃষ্ণৰ ওচৰত? নিজক সুধিলে ওলাব। আমি সাধাৰণতে কি কৰোঁ? আমি মূৰ্খৰ আশ্ৰয় লওঁ, আমিবোৰ কৰ্ণ, গম পাইছেনে? আমি ত্ৰিভুজৰ 3ডাল বাহু যে আছে, কিবা লম্ব আৰু ইডালক কি বুলি কয় মই পাহৰিছোঁ, আৰু তাতে হেলান্দি যিডাল থাকে সেইডালক কয় কৰ্ণ। ত্ৰিভুজৰ 3 নম্বৰ বাহুটোৰ নাম কৰ্ণ হয়নে? যিটো 2ডাল বাহুৰ ওপৰত আউজি থাকে, অন্য 2ডাল আউজি। এই কৰ্ণই হ'ল দুৰ্যোধনৰ আউজনিত থকা বস্তু। একেই জীৱন কৰ্ণ আৰু কৃষ্ণৰ। জন্মতে কৃষ্ণইও মাতৃক হেৰুৱাইছে, জন্মতে কৰ্ণইও মাতৃক হেৰুৱাইছে, কিন্তু কৃষ্ণই বেয়া সংগ নল'লে, সেইকাৰণে কৃষ্ণ জগতৰ ঈশ্বৰ হ'ল। কিন্তু কৰ্ণই গৈ মূৰ্খৰ আশ্ৰয় ল'লে, সেইকাৰণে কৰ্ণ শ্ৰেষ্ঠ হ'ব নোৱাৰিলে, হয়নে নহয়? এতিয়া আমি নিজক সোধোঁ, কথাখিনি এইকাৰণে আহিলে আশ্ৰয়ৰ কথাটো, মন শুদ্ধ কৰাৰ কথাটো। আমি আশ্ৰয় ক'ত লৈছোঁ? যে দুৰ্যোধন মূৰ্খ বুলি প্ৰমাণিত হৈছিলে কেতিয়া জানেনে? যেতিয়া কুৰুক্ষেত্ৰ যুদ্ধত সহায় ভিক্ষা কৰি কৃষ্ণৰ ওচৰলৈ অৰ্জুন আৰু কৰ্ণ দুইজনে দুৰ্যোধন দুইটা গৈছিলে, হয়নে নহয়? তেতিয়া দুৰ্যোধনক সহায় হিচাপে, মোক চমুকে কৈছোঁ, দুৰ্যোধনক সহায় হিচাপে 1 অক্ষৌহিণী সেনা দিলে কৃষ্ণই, আৰু দুৰ্যোধনে খুব ভাল পালে। অৰ্জুনক প্ৰথমে বিচাৰিবলৈ ক'লে, অৰ্জুনে কৃষ্ণক বিচাৰিলে, আৰু কৃষ্ণই এটা চৰ্ত ৰাখিছিলে যে মই যিফালে থাকিম মই যুদ্ধ নকৰোঁ, এনেই থাকিবহে পাৰিম। যেতিয়া সেই বুলি ক'লে দুৰ্যোধনে চিন্তা কৰিলে অৰ্জুনক প্ৰথমে খুজিবলৈ সুবিধা দিলে, এতিয়া যদি কেনেবাকৈ সেনাখিনি লৈ লয় মই মৰিলোঁ আৰু। কিন্তু অৰ্জুনে আকৌ নিবিচাৰিলে, কৃষ্ণ থাকিলেই হ'ব বুলি ক'লে। দুৰ্যোধন এনেকুৱা হাঁহিছে মনে মনে, যুদ্ধ এখন হ'ব, যুদ্ধ নকৰা মানুহটো মোক কেলে লাগে? 1 অক্ষৌহিণী সেনা দিছে, ইহঁতেতো যুদ্ধ কৰিব, মোৰ ঘৰত হাবি জোৰা কাম এটা আছে, 5টা মানুহে হাবি জুৰিম বুলি কৈছে, সিহঁতক নানি মই বোলে মই হাবি চাবি জুৰিব নোৱাৰোঁ, এনেহে থাকিম দেই, সেইটোক আনিম নি? দুৰ্যোধনেতো মোটামুটি ঠিকেই কৰিলে ন? সেইটো হিচাপতো দুৰ্যোধন মূৰ্খ হ'ব নালাগে। কিন্তু কৰ্ণই কৈছে, সেইদিনা বুজি পালে, আঁতৰৰ পৰা চিঞৰি চিঞৰি কৈছে, বন্ধু যুদ্ধত মোৰ জয় নিশ্চিত, বোলে কেলে 1 অক্ষৌহিণী সেনা কৃষ্ণই মোক দিলে বুলি চিঞৰি চিঞৰি কৈছে। কৰ্ণই সেইদিনা বুজি পালে, এইটো মূৰ্খ। আমি বুজি পালোঁ নে নাই? বুজি পালোঁ কেলে মূৰ্খ বুলি ক'লে? সাধু এটা কৈ দিম, বুজি পাই যাব। আশ্ৰয়ৰ কথাটো কওঁতে কৈছোঁ, আচ্ছা বেছি দীঘলীয়া নকৰোঁ বাৰু। এতিয়া কথাটো হ'ল কি, মূৰ্খ বুলি এইটো কাৰণে কোৱা হ'ল, চাব দেই। এজন মানুহে টকা পইচা ধেৰ থকা মানুহ, তেখেতে তাৰমানে ইলেক্ট্ৰনিকৰ সামগ্ৰীবোৰ আগতে দেখা নাই, সেইদিনৰ কথা আৰু। লগৰ বন্ধু এজনৰ ঘৰলৈ গ'ল, তেওঁ দেখিছে ফেন এখন ঘূৰি আছে, বোলে এইখন কি? বোলে ফেন আকৌ ধুনীয়া বতাহ দিছে দেই, বৰ ভাল লাগিছে। তাৰপিছত দেখিছিলে লাইট এনেকৈ পোহৰ দি আছে, টিভিত ফটো চাব পাৰিছে, ফ্ৰিজত বস্তু ঠাণ্ডা কৰি থ'ব পাৰে। এইখিনি ক'ত পায়? তুমি আমুকলৈ যোৱা তাতে পাবা। তাতো পইচা থকা মানুহ গ'ল আৰু গৈ ক'লে এনেকৈ বস্তু ঠাণ্ডা হোৱা লাগে, ফ্ৰিজ এটা লাগে, ফেন এখন লাগে, লাইট লাগে, টিভি লাগে, ইলেক্ট্ৰনিক সামগ্ৰী যিমান আছে আৰু চব 1 ট্ৰাক কৰি তুলি ল'লে। তুলি ঘৰলৈ আহিলে, বন্ধুৱেকে যেনেকৈ য'ত য'ত সজাই থৈছে বস্তুবোৰ চব সজালে, ফেন ওলমাই দিলে, লাইট ওলমাই দিলে, টিভি জেগাত থৈ দিলে, ফ্ৰিজ জেগাত থৈ দিলে। তাৰপিছত চাইছে বস্তুবোৰ নাই চলা, ফেনখন ওলমি আছে, নুঘূৰে যে। বন্ধুৱেকৰ ঘৰততো ধুনীয়াকৈ ঘূৰি আছিলে, দোকানতো টেষ্ট কৰি দিছে, ঠিকেই আছিলে, কি হ'ল আকৌ এতিয়া? উপায় নাপায় দোকানীজনলৈ ফোন এটা লগালে, বোলে হেৰি নহয় বস্তুবোৰ যে একো গম গতিয়ে নাই, বোলে আমিতো ঠিকেই টেষ্ট কৰি দিছিলোঁ, ঠিকেই আছিলে, ৰ'ব বাৰু বোলে মেকানিক এজন পঠিয়াই দিছোঁ। মেকানিকজনে আহি পিনি ক'লে, হেৰি নহয় চব ঠিকে আছে বাৰু, ঠিকে আছে, আপোনাৰ কাৰেণ্টটো ক'ত? বোলে সেইটো কি বস্তু? এজনে কাৰেণ্ট চিনি নাপায়। দুৰ্যোধন তেনেকুৱা 1 অক্ষৌহিণী সেনা লৈ গ'ল, কাৰেণ্টটো অৰ্জুনৰ ওচৰত থৈ গ'ল। এই যে 1 অক্ষৌহিণী সেনাৰ কাৰেণ্টটো কোনটো? কৃষ্ণ নহয় নি? যে আমি যে এই যে অক্ষৌহিণী সেনাখিনি ইয়াত বহি আছোঁ, আমাৰ কাৰেণ্টটো ক'ত আছে? কাৰেণ্টটো ক'ত আছে? কৃষ্ণৰ ওচৰত আছে। আমি কৃষ্ণক কাহানিবা সেৱা কৰিছোঁ নেকি?
যদি নাই কোৱা তেতিয়াহ'লে আমি দুৰ্যোধনৰ নিচিনা হৈছোঁ নে নহৈছোঁ? আমি থাকিব লাগে কৃষ্ণৰ ওচৰত, আছোঁ এতিয়া আমি দুৰ্যোধনৰ ওচৰত। মাটি লাগে, সম্পত্তি লাগে, গাড়ী লাগে, ঘোঁৰা লাগে, ল'ৰা লাগে, ছোৱালী লাগে, ঘৰ লাগে, এইবোৰত আছোঁনে নাই? দুৰ্যোধনেতো সেইবোৰতে আছিলে, সেইকাৰণেতো মহাভাৰতৰ যুদ্ধ হ'ল। এতিয়াওতো আমেৰিকা ইৰাণৰ মাজত একেটাই ঘটনা হৈছে ন। এইবোৰ দৰ্শন তাহানিতে আৰম্ভ হ'ল, তাহানিতে আৰম্ভ হ'ল। যিসকলে সেইবোৰ তত্ত্ব বুজি পোৱা নাই, সেইবোৰ মানুহে আচলতে এই ভুলবোৰ কৰি আছে। পৃথিৱীৰ প্ৰথমজন সাংবাদিক কোন জানে? একেবাৰে পৃথিৱীৰ সত্যনিষ্ঠ যদি সাংবাদিক আছিলে, প্ৰথমজন সাংবাদিক নাৰদ। সেইকাৰণে প্ৰথমতে আৰম্ভ দি আমাক দিলে ঋষিৰ প্ৰশ্ন, ব্যাস নাৰদ সংবাদ। সংবাদ মানে কি? সংবাদ কোনে দিয়ে? সাংবাদিকে দিয়ে নে নিদিয়ে? নাৰদে ব্যাসক গৈ সংবাদটো দিছে আকৌ। সেইকাৰণে কৈছে যে নাৰদতকৈ সত্যনিষ্ঠ শ্ৰেষ্ঠ সাংবাদিক পৃথিৱীত কোনোৱেই নাই। গতিকে নাৰদ হ'ল পৃথিৱীৰ প্ৰথমজন সাংবাদিক। দৰ্শনটো তেতিয়াই আৰম্ভ, এতিয়া এই সংবাদ মাধ্যম চলিয়ে আছে। প্ৰথমটো টেলিভিছন পৃথিৱীৰ সঞ্জয় ধৃতৰাষ্ট্ৰৰ ওচৰত বহি 500 মাইল দূৰত থকা যুদ্ধখন দেখি আছিলে, আৰু আমেৰিকাত থকা যুদ্ধখন এতিয়া আমি ইয়াত দেখি আছোঁ টিভিত। হয়নে নহয় তেতিয়াহ'লে? নহ'লে এজন মানুহে ইয়াত বহি 500 মাইল দূৰত, 500 মাইল বুলি ক'লে ইয়াতকৈ গুৱাহাটীতকৈ বেছি দূৰ হ'ব, তাত থকা যুদ্ধখন দেখি থাকিব পাৰে, এইটো সম্ভৱ নি? এইটো অলৌকিক কথা হয়নে নহয়? সেইকাৰণে কৈছে যে এই যিটো দৰ্শন আমি বুজি ল'ব লাগিব, যে সেই দৰ্শনটো যিসকলে বুজি পালে, আজিৰ তাৰিখত বিজ্ঞানী হৈ তেওঁলোকে সেই বস্তুবোৰ আৱিষ্কাৰ কৰিলে, আৰু যিসকলে তাক এইবোৰ মিছা কথা বুলি ক'লে তেওঁলোকে একো কৰিব নোৱাৰিলে। এই দৰ্শনটো আমি ল'ব লাগিব। আশ্ৰয়টো আমি সেইজনৰ ওচৰত ল'ব লাগিব যিজনৰ ওচৰত থাকিলে আমি কাৰেণ্টটো পাই থাকিম। কাৰেণ্টটো, ইনকামিং আউটগয়িং নাইকিয়া চিমটো থকা ডাঙৰ ফোনটো, সি লাগিলে আইফোনেই হওক আৰু ডাঙৰ ফোনেই হওক, আপুনি আপোনাৰ সেই 3 বছৰীয়া 4 বছৰীয়া ল'ৰাটোক দি দিয়ক, সি নলয়। যিমান ডাঙৰ ফোন নহওক, আপুনি লাগিলে হেৰি কি বুলি কয়, এইবোৰ ডাঙৰটো কিবা বুলি কয় নহয়, কিবা পেড বুলি কয় নহয়, নাজানো, পাহৰিছোঁ বাৰু। যিমান ডাঙৰ ফোনে দি দিয়ক লাগিলে, যদি তাত ইনকামিং আউটগয়িং নাই, সি কেতিয়াও নলয়। যে ইনকামিং আউটগয়িং আমাৰ দেহৰ ভিতৰত সোমাই থকা মোবাইলৰ যেনেকৈ চিম এখন থাকে, য'ত ইনকামিং আউটগয়িংটো পোৱা যায়, ঠিক তেনেধৰণে আমাৰ দেহ নামৰ মোবাইলটোত, আত্মা নামৰ চিমখনত ইনকামিং আউটগয়িংটো ভগৱন্তৰ কৃষ্ণই দি আছে, তাকো বিনামূল্যে। প্ৰতিমাহে আমি ৰিচাৰ্জ ভৰাই থাকিব নালাগে। তো তেনেজন ভগৱন্তকে যদি আমি চিনি নাপাওঁ, আউটগয়িং ইনকামিংটো যদি তেওঁ তাত কাটি দিয়ে, আমি পিছদিনা ডেটা উঠো ক'লে নুঠিব, উঠিব জানো? আউটগয়িংটো তাত কাটি দিলে পৰমাত্মাই, লিংক ফেইল হৈ গ'ল। গতিকে এতিয়া আত্মা হাৰ নাপায়। সেইকাৰণে আমাৰ শংকৰাচাৰ্য বুলি এজন গুৰু আছে, তেখেতে আমাক কি কৈছে জানে নাই? যাৱত জীৱ নিৱসতি দেহে কুশলং তাৱত পুচ্ছতি গেহে, গতৱতী বায়ু দেহা পাৱে ভাজ্যা বিভ্ৰন্তি তস্মিন কায়ে, ভজ গোবিন্দম ভজ গোবিন্দম ভজ গোবিন্দম মূৰ সমতে প্ৰাপ্তে সন্নিহিত মৰণে নুহি নুহি ৰক্ষতি দুখী অকৰণে। তাৰমানে কি ক'লে জানে নাই? আমি যে ভাল বেয়া খবৰ লওঁ, নিজক এবাৰ সুধিব দেই, অ' ভাইটি তোমাৰ মা কেনেকুৱা, ভালে আছে? আমাকে সুধিছে আজি কেইবাজনো, মা দেউতা কেনেকুৱা, ভালে ভালে আছে? আমি কৈছোঁ ভাল ভাল, ঠিকে আছে। তেওঁলোকে আমাৰ মা দেউতা দেহাৰ খবৰ ল'লে নে আত্মাৰ খবৰ ল'লে? অকণমান কৈ দিয়কচোন। আমাৰ মা দেউতা যে ভাল আছেনে সুধিলে, ঠিক আছে যেনিবা আমাৰ দেউতা হস্পিটেলত আছে। এখেতে সুধিছে দেউতা কেনেকুৱা, ভালে পাইছেনে, অলপ ভাল পাইছেনে? মই ক'লোঁ ভাল পাইছোঁ। অকণমান দেৰিৰ পিছত তেখেতে বেলেগৰ যোগেদি শুনিলে যে দেউতা আৰু নাই। এখেতে মোক সুধিব নি তাৰপিছত যে দেউতা ভালে আছেনে বুলি? দেউতা ঢুকোৱাৰ পিছত মোৰ দুদুৰ ঢুকালে, এতিয়া দুদুৰ ঢুকোৱাৰ পিছত দুদুৰ ভাল বেয়া সুধিব নি কোনোবাই? কিয় নুসুধে? আমি যদি দেহাৰ খবৰ লৈছোঁ বুলি ভাবোঁ, তেতিয়াহ'লে দেহাৰ খবৰ ল'ব লাগিছিলে নহয়। দেহাৰ খবৰ তেতিয়ালৈকে ল'ব যেতিয়ালৈকে জীৱটো সোমাই থাকিব, তেতিয়াহ'লে পৰোক্ষভাৱে কিন্তু আমি, প্ৰত্যক্ষভাৱে যদিও দেহাৰ খবৰ সুধিলোঁ, পৰোক্ষভাৱে কিন্তু আমি আত্মাৰ খবৰটোকে সুধোঁ। সেইকাৰণে কৈছে যাৱত জীৱ নিৱসতি দেহে কুশলং তাৱত পুচ্ছতি গেহে, যেতিয়ালৈকে জীৱটো সোমাই থাকিব তেতিয়ালৈকে দেহাৰ ভাল বেয়া খবৰ মানুহে ল'ব। গতৱতী বায়ু দেহা পাৱে ভাজ্যা বিভ্ৰন্তি তস্মিন কায়ে, যেতিয়া বায়ু দেহা বায়ুত মিলি যাব, নিজৰ ভাজ্যাজনীও সেই দেহাটোলৈ ভয় কৰিব। উদাহৰণ, আমি যেনিবা ঘৰখনৰ এমূৰীয়া ঘৰ এটাত, এই ইয়াতে যে অলপ আগত এটা দেখিলোঁ যে পথাৰৰ মাজত ঘৰ এভাগ আছে, ধৰি ল'লোঁ সেইটো আমাৰ ঘৰ। আইগৰাকীয়ে, মই আৰু অকণমানি সন্তানটিয়ে তাত থাকোঁ। কিবা কাৰণত 3 দিনমানৰ কাৰণে মই গুৱাহাটী যাবলগীয়া হ'ল। পিছদিনা মানুহগৰাকীয়ে মোক ফোন কৰিব, তোমাৰ কাম শেষ হ'ল যদি গুচি আহা। দিনটোত বাৰু একো নাই, ওচৰ চুবুৰীয়াৰ লগত মই এনেকৈ থাকিব পাৰোঁ, ৰাতি হ'লে অকলে মোৰ ল'ৰাটোক লৈ ভয় লাগে। ক'ব নক'ব? এই ঘৰটোত যদি মই তেনেকৈ থাকোঁ, ক'ব ন? মই সেইমতে গুচি আহিলোঁ। আহি কিনো হ'ল, হঠাৎ মোৰ ৰাতি 11টামান বজাত হাৰ্ট এটেক হ'ল, লৈ গ'ল ডিব্ৰুগড়লৈ। অকণমান পিছত খবৰ আহিলে আমি গ'লোগৈ সিফালে, উশাহ নিশাহ নাই আৰু।
ডিব্ৰুগড়ৰ পৰা ঘূৰাই আহি পাওঁ মানে ৰাতি 2 বাজিল। গাঁৱৰ ৰাইজে ক'লে এতিয়া আৰু শ্মশানলৈ নিয়া সম্ভৱ নহ'ব, ৰাতি পুৱাওক, তেতিয়াহে আমি আৰু অন্ত্যেষ্টিক্ৰিয়াটো কৰিম। তেতিয়া আমাৰ এগৰাকীয়ে কি ক'ব কওঁনে জানেনে? আপোনালোক কোনোবা থাকক, নহ'লে মোৰ ভয় লাগে। ক'ব নক'ব? তাৰ আগদিনা মই নথকাৰ কাৰণে ভয় কৰিছিলে, এতিয়া মই থকাৰ কাৰণে ভয় কৰিছোঁ। কাৰণটো ক'ত? পাৰ্থক্যটো ক'ত? একে দেহা, একে ভাগে আছে, হাৰ্টটোহে ভিতৰত বন্ধ হৈ গৈছে। নাক, চকু, মুখ, হাত, ভৰি চবটো একেই আছে। এতিয়া আগনিশাটো যেনেকৈ কণমানি মাইনাটোক মাজত লৈ আইগৰাকীয়ে মই বিচনাখনত শুলোঁ, তাৰপাছত হাৰ্ট এটেক হৈ ডিব্ৰুগড়তে প্ৰাণটো এৰি থৈ অহাৰ পাছত সেই একেখন বিচনাতে মাইনাটোক লৈ মোৰ মানুহগৰাকীয়ে শুব পাৰিবনে? নালাগে বাৰু গোটেই ৰাতিটো 5 মিনিট, 10 মিনিট, আধা ঘণ্টা, ঘৰৰ মানুহ নোহোৱাকৈ, বাকী ৰাইজ নোহোৱাকৈ পাৰিব? নিজক সোধক নাই এবাৰ, কিয় নোৱাৰে? এই যে বায়ু দেহাটো, বায়ুটো যে উৰি গুচি গ'ল, বায়ু প্ৰাণবায়ু যে ওলাই গুচি গ'ল, সেইকাৰণে মোৰ এতিয়া নিজৰ দেহটোক লৈও নিজৰ ভাইজাজনীয়ে ভয় কৰিব। তেতিয়াহ'লে সেই আত্মাক চিনি পোৱাব পৰা যিখিনি জ্ঞান, সেই জ্ঞান তত্ত্বৰে পৰিপূৰ্ণ আমাৰ এই শ্ৰীমদ মহাভাগৱত আমি নপঢ়োৱে, কেনেকৈ বুজি পাম? আত্মা কি চিনিয়ে নাপাওঁ, কেনেকৈ আমি বুজি পাম তেতিয়াহ'লে শ্ৰীমদ ভাগৱতত কি আছে? গতিকে সেইকাৰণে কৈছোঁ, অনুৰোধ জনাইছোঁ, আহক সকলোৱে আমি মিলিজুলি পাঠ ভাগ কৰোঁ, সকলোৱে পঢ়োঁ। আপোনালোকৰ ল'ৰা ছোৱালীক আপোনালোকে পঢ়িবলৈ অভ্যাস কৰাই দিয়ক। আমি ভুল নকৰোঁ, যাতে অনাগত দিনত আমাৰ উত্তৰ পুৰুষ যাতে শুদ্ধ পথত আগবাঢ়িব পাৰে, তাৰ কাৰণে আমি আহকচোন আমিয়ে আগভাগ ল'ব লাগিব। আমাৰ ইয়ালৈ যে উঠি অহা প্ৰজন্ম, নৱপ্ৰজন্ম যে পাঠলৈ নাহে, তাৰ মূল কাৰণটো কি জানে নাই? দুখটো ক'ত জানে নাই? ল'ৰা ছোৱালীৰ গাত দুখ নাই, দুখটো আমাৰ। কেনেকৈ দুখটো আমাৰ? আমি তেওঁলোকক কিটো কৰিব লাগে যে সেইটো নকৰোঁ, তাৰ বিপৰীতটো কৰোঁ। 3য় স্কন্ধ ভাগত যেতিয়া ওলাব, যদি অহাকালিলৈ আলোচনা হয়, সেইটো মই এডভাৰটাইজে দিলোঁ, যদি নকওঁ আৰু এতিয়া 3য় স্কন্ধ ভাগত কাইলৈ চলিব। যদি কালিলৈ সন্ধিয়ালৈ আলোচনা হয়, আমাৰ সকলোকে আকৌ নিমন্ত্ৰণ জনাইছোঁ, পাৰিলে আৰু লগত লৈ আহিব, আমি শুনিম 3য় স্কন্ধ ভাগৱতত কিয়নো আমাৰ ল'ৰা ছোৱালীয়ে এই মানে এনেকুৱা ধৰণৰ অনুষ্ঠানলৈ আহিবলৈ ইচ্ছা নকৰে, তাৰ কাৰণে দোষী কোন? এইটো নকওঁ এতিয়া, কৈ দিলে আপোনালোকৰ আকৌ কালিলৈ আহিবলৈ মনেই নাযাব। গতিকে কালিলৈ আমি আলোচনা কৰিম, এইটো এটা আমি বিজ্ঞাপন দি থ'লোঁ, এডভাৰটাইজ মাৰি দিলোঁ। এতিয়া আমি এই কলিৰ কথাখিনি অকণমান কৈ আজিৰ কাৰণে পাঠ বিৰাম দিম। আমি 8টা বজাত সামৰিব লাগিছিলে, 9 বাজিব হ'ল, এঘণ্টা সময় বেছিকৈ লোৱা হ'ল। মনে মনে বাকী পাঠকীসকলৰ মোৰ ওপৰত অকণমান খং উঠিব, তাৰ কাৰণে মই মহাপাপত ভুগিব লাগিব। গতিকে আমি অকল মাত্ৰ কলিটো আমাৰ দেহৰ পৰা খেদিবৰ কাৰণে আমি অকণমান আওৰাই দিছোঁ যে এই যে কলি নামৰ যিটো চৰিত্ৰৰ কথা ইয়াত উল্লেখ কৰিলে, এই কথাটো কালিলৈ পাৰিলে আমি অকণমান সামৰি ল'ম। কিন্তু এতিয়া এই কলি প্ৰকৃততে কি, এইটো শাস্ত্ৰই এঠাইত এনেকৈ ধৰণে কৈ থৈছে, সেই কথাখিনিকে মই অকণমান আওৰাই দিছোঁ। আওৰাই দি অকণমান চমুকৈ কৈ দিম, আৰু সেইখিনিকে কৈ আজি আপোনাৰ পৰা মই মেলানি মাগিম, গুচি নাযাওঁগৈ, আপোনালোকৰ মাজতে থাকিম। পাঠো মন গ'লে কৰিম, অলপমান সুবিধা যদি হয়। আপোনাৰ সবকো থাকিবৰ কাৰণে অনুৰোধ জনাই। এই কলি প্ৰকৃততে কি, এই কথাটোকে আমি ক'ব বিচাৰিছোঁ। কলিৰ জন্ম ক'ৰ পৰা হৈছে? ইয়াত যদিও পৰীক্ষিতে কলিক সেই যে এঠেঙীয়া গৰুটো মাৰি থকাৰ কাৰণে নিগ্ৰহ কৰিছিলে, তাৰ উপৰিও শাস্ত্ৰই আৰু এঠাইত উল্লেখ কৰিছে, কি বুলি জানেনে? ৰাম ব্ৰহ্মাৰত নূৰ পৰা কলি উপজিলা, পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা, ৰামকৃষ্ণ নাম উষা ৰিলা 3 বাৰ, কিনো মহামূৰ্তি গোট দেখিলো ইহাৰ, কৃষ্ণ বৰ্ণ হৰি ৰহা তত দণ্ড ধৰি, জানো পাৰি আছে ইটো কৃতাঞ্জলি কৰি, হেৰাম কোন কৰ্ম কৰোঁ প্ৰভু কৰি, দেখ দিওঁ ৰাজপদ তজু পাওঁ উপদেশ। কি বুলি ক'লে? যে ব্ৰহ্মাৰ দেহৰ পৰাই এটা সন্তান জন্ম হ'ল। ব্ৰহ্মাৰত নূৰ পৰা কলি উপজিলা, কলি ক'ৰ পৰা জন্ম হ'ল? ব্ৰহ্মাৰ দেহৰ পৰা। পৰম দাৰুণ বেশ বিৰিঞ্চি দেখিলা, দাৰুণ বেশ, কি ভূত কিমাকাৰ দেখিবলৈ, ভয় লগা। কৃষ্ণবৰ্ণ শৰীৰ, হাতত লাঠি এডাল লৈ আহিছে, হাতত দণ্ড ধৰি, কৃষ্ণবৰ্ণ হৰি ৰহা তত দণ্ড ধৰি, জানো পাৰি আছে ইটো কৃতাঞ্জলি কৰি। জানো পাৰি মানে আঁঠু পেলাই, আঁঠুটো পেলাই লাঠিডালৰ সৈতে কৃতাঞ্জলি কৰি গৈছে, কি কাম কৰিম এতিয়া, মোক আদেশ দিয়ক, আৰু মই কি ৰাজভোগ পাব লাগে, মোক সম্পত্তিৰ ভাগ দিয়ক। ব্ৰহ্মাই চিন্তা কৰিলে, ৱাই এইটো দেখিবলৈতো নাভূত নাচোত, সেইটোতো হয়েই, এই মনটোচোন আৰু লেতেৰা, জন্ম হয়েনো সি সম্পত্তিৰ ভাগনো মোক বিচাৰিব লাগেনে?
তেতিয়া ব্ৰহ্মাই কি কৰিলে? এৰা শুনি চাৰি মুখে ব্ৰহ্মাই গুণিয়া চাহিলা, ও তাৰ অভাৱ দেখি পাছে কলি নাম দিলা। হেৰাম নলিনী মলিনী তাংক দুই ভাৰ্যা দিলা, দুহান্তৰে সন্তে চাৰি পুত্ৰ উপজিলা। সম্পত্তি ভাগ লাগে, লৈ ল। য'ত য'ত থাকিবলৈ চাই দিব লাগে সেইখিনি দিলে, তাৰ উপৰি নলিনী আৰু মলিনী নামৰ দুগৰাকী ভাৰ্যা দিলে। ল কি ক'ব কৰ। এতিয়া এই দুগৰাকীৰ পৰা চাৰিটা পুত্ৰ উপজিলে বুলি কৈছে। আহক জানি লওঁ পুত্ৰকেইটা কোন কোন। এৰাম কাম ক্ৰোধ লোভ মোহ চাৰি পুত্ৰ জাত, দম্ভ অহংকাৰে দুই মন্ত্ৰী যে পখ্যাত। এৰাম হিংসা দেশ ঈৰ্ষা অসূয়াতে চাৰি জন, পাতিলে ক সেনাপতি ব্ৰহ্মাৰ বচন। নাম আৰু বিচাৰি নাপালে। নামকেইটা কি দিলে? কাম ক্ৰোধ লোভ মোহ চাৰিটা পুতেক, দম্ভ অহংকাৰ দুটা মন্ত্ৰী, তাৰপিছত কি ক'লে? হিংসা দেশ ঈৰ্ষা অসূয়া এই চাৰিজন সেনাপতি, আৰু লগত আৰু চাৰিজন আছে পৰচৰ্চা পৰনিন্দা পৰহিংসা পৰশিকাতৰ। এই চাৰিজন টোটেল কিমান হৈ গ'ল? 16জন। এই 16জনীয়া পৰিয়ালটো বাস কৰা ঘৰখন কোনখন? ক'ত আছে? এইজন ক'ত আছে? কাম ক্ৰোধ লোভ মোহ ক'ত থাকে? এই 16জনীয়া পৰিয়ালটো বাস কৰা ঠাইখন হৈছে মন। মনৰ লগত থাকে সেই 16জন, তাৰিবে নোৱাৰে লোক সেহিহে কাৰণ। আহক আমি সকলোৰে চৰণত কৰজোৰে নিবেদন জনাইছোঁ, আহকচোন আমি এই 16জনক আমাৰ মনৰ পৰা আঁতৰাই পঠাওঁ। যিদিনালৈকে এই 16জনক আমি আমাৰ মনৰ পৰা আঁতৰাই পঠিয়াব নোৱাৰিম, তেতিয়ালৈকে ভাগৱতে আমাৰ শৰীৰত ক্ৰিয়া কৰিব নোৱাৰে, আমাৰ হৃদয়ত ক্ৰিয়া কৰিব নোৱাৰে, আমি ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব নোৱাৰোঁ। যিদিনালৈকে কাম ক্ৰোধ লোভ মোহ আমাৰ থাকিব, তেতিয়ালৈকে আমি ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব নোৱাৰিম। খঙনামে চণ্ডাল, খঙনামে চক্ৰবাত। চক্ৰবাত নামৰ এটা অসুৰে কৃষ্ণক মাৰিবলৈ গৈছিলে। কৃষ্ণক ধৰি চক্ৰাকাৰে আকাশলৈ উৰি গুচি গ'ল। কৃষ্ণই ক'লে অসম্ভৱ, তুমি মোক হত্যা কৰিব নোৱাৰিবা। কৃষ্ণই চক্ৰবাত অসুৰৰ ডিঙিত হেঁচা মাৰি ধৰিলে, টেপা মাৰি ধৰিলে, আৰু পৃথিৱীত পৰিলে চক্ৰবাত অসুৰ তলত, কৃষ্ণ ওপৰত। তাৰ মানে কি বুজালে? এই যে দুমহীয়া শিশুটোৱে চক্ৰবাত নামৰ অসুৰটোক ডিঙি চেপি মাৰি পাৰিলে, তাৰ মানে তত্ত্বটো কি? যে আমিও যেতিয়াৰ পৰা বুধ শক্তিটো আমাৰ আহিব, তেতিয়াই এই যে খং নামৰ যিটো অসুৰ, খঙ নামে চক্ৰবাত, মই কৈছোঁ নহয় ওপৰলৈ তুলিলে গুৰু উখাই নামানে। খং যেতিয়া উঠে পিতৃ মাতৃ চিনি নাপাওঁ, নক'বলগীয়া চব কৰি দিওঁ, ডাঙৰ সৰু চিনি নাপাওঁ, চব কৰি দিওঁ। সেই খংটোক ডিঙিতে চেপা মাৰি ধৰি তাক তলত থৈ আমি ওপৰত থাকিব লাগিব, যেনে তেনে। তেতিয়া কিন্তু এই ক্ৰোধটো আমি দমন কৰিব পাৰিম। এতিয়া নিজক সুধো আহক, আমি তেনেধৰণে নিজৰ খংটোক দমাব পাৰিছোঁনে? নে কোনোবাই কিবা এটা ক'লে কেলেই কবি তই এনেকৈ কৈছোঁ? নিজক সুধিলেহে উত্তৰবোৰ ওলাব, এইবোৰ আনক কোৱা কথা নহয়। এই কথাখিনি এইকাৰণে আপোনাৰ হ'ব আগত উপস্থাপন কৰা হৈছে, আপোনাৰ হ'বৰ যোগেদি আমাৰ যাতে হৃদয়ত এই কথাবোৰ প্ৰভাৱ পৰে। ইয়াত উপস্থিত থকা কোনোবা এজনক আচম্বিতে যদি ক'ৰবাত মই গাড়ী এখনত উৰি থাকোঁতে আপোনালোকে ঘপকৈ মোক খুন্দা মাৰি থৈ গ'ল, তেতিয়া মই আপোনাক এই ধৰণে খং কৰি কথাটো যদি কৈছোঁ, তেতিয়াহ'লে আপুনি মোক তেতিয়া ক'ব পাৰিব, সেইদিনাচোন ভাগৱতত তয়ে কৈছিলি এনেকৈ, এতিয়া খংটো ক'ৰ পৰা আহিলে? এই বুলি মোক যাতে আপোনালোকে কওক, তাৰ কাৰণে নিজক সংযত কৰিবলৈ আপোনাসকলৰ আগত এই কথাবোৰ নিবেদন কৰা হৈছে। আপোনাসকলৰ প্ৰতি হয়, কাৰণ কেলৈ? আপোনাসকল অগ্ৰজ, আপোনাসকল জ্যেষ্ঠ, আপোনাসকলক এইখিনি জ্ঞান দিব পৰা ধৃষ্টতা অন্ততঃ আমাৰ নাই।